মানিমুনি ভেদাইলতা যদি শুকুৱাই থয় 12 মাহেই খাই থাকিব পৰা হয়। নমস্কাৰ সকলো বন্ধু বান্ধৱীকে মোৰ নতুন এদিন ব্লগলৈ। আৰু এইফালে বাৰীলৈ আহিলোঁ মানিমুনি বুটলিবলৈ। যিহেতু মানিমুনিখিনি এতিয়া ইমান ধুনীয়াকৈ হৈ আছে, পুখুৰীৰ পাৰত বুটলিছোঁ দেই, পথাৰত নহয় আকৌ। মানে পথাৰত যিহেতু এতিয়া পানীহে হৈ গ'ল আৰু সেইটো কাৰণে দিগদাৰ হয়। পুখুৰীৰ পাৰতো মানে বহুত ধুনীয়াকৈ হৈ আছে। আৰু যিহেতু মই ঘৰত নাই, মামাহঁতৰ ঘৰলৈ আহিলোঁ। আৰু মই মানিমুনিখিনি আজি মই কি কৰিম আপোনালোকৰ সকলোখিনি কথা কৈ আছোঁ বাৰু। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব। আৰু যিহেতু মানিমুনি জোল বনায়ো খাব পাৰি, আৰু কেঁচাই যদি জুচ বনাই খাব পাৰে ৰাতিপুৱা খালী পেটত বহুত বেছিয়ে ভাল। আৰু সৰু ল'ৰা ছোৱালী যদি বেছি জ্বৰ হৈ থাকে নহয়, অকণমান পিচি যদি এচামুচ খুৱাই দিয়া হয়, অকণমান জ্বৰখন ঠাণ্ডা পৰে। আৰু মানিমুনিখিনি 12 মাহেই আপোনালোকে যদি খাব বিচাৰে, ধুনীয়াকৈ কেনেকৈ থ'ব লাগে, ধুনীয়াকৈ ধুই পেলাই যদি ৰ'দৰ শুকুৱাই টেমাত ভৰাই থৈ দিয়া হয় নহয়, তেতিয়া 12 মাহেই খাই থাকিব পৰা হয়। আৰু যিহেতু এইটো ছিজনলো হয় ন, আৰু খৰালি হয় বেছিকৈ, বাৰিষাটো নহয়েই। টাবত যদি দিয়া হয় তেতিয়া হয়। আৰু এনেকৈ যেনেকৈ সৰহকৈ মানে জুচ বনাই বা জোল বনাই খাব পাৰি, তেনেকৈ খাব পৰা নাযায়। আৰু ধুনীয়াকৈ ইয়াৰ বুটলি ল'লোঁ মানিমুনিখিনি। আৰু এইফালে দেখিছেনে, মানে ভেবেলী লতা কি ধুনীয়াকৈ মানে এনেকৈ হেন্দালি দি দিছে, ইমান ধুনীয়াকৈ বগাই আছে নহয়। আৰু ইয়াৰো অলপমান পাত ছিঙি লৈছোঁ, ধুনীয়াকৈ মানিমুনিৰ লগত একেলগে মিক্সিং কৰি ধুনীয়াকৈ ধুই পেলাই একদম ৰ'দত শুকুৱাব লাগিব, বহুত শুকুৱাব লাগিব। একদম যেতিয়া খৰখৰীয়া হৈ যায় নহয়, তেতিয়া একদম ধুনীয়াকৈ চালনী এখনত চালি পেলাই টেমাত ভৰাই যদি থৈ দিয়া হয়, 12 মাহে খাই থাকিব পাৰে। আৰু এইফালে ভেদাইলতা পাতো ছিঙি ল'লোঁ। ভেদাইলতাটো আমাৰ সেইফালে নাই, মানে আছে আৰু কমকৈ আছে। এয়া মামীহঁতৰ ঘৰত সৰহকৈ আছে যিহেতু অলপমান লৈ ল'লোঁ। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ ছিঙি লৈছোঁ। কেঁচায়ো খাব পাৰি, কেঁচায়ো মানে এতিয়া যিহেতু টেমাত যদি মানে ভৰাই থৈ দিয়ে তেতিয়াও ধুনীয়াই হৈ থাকে। আৰু মানিমুনিখিনি যিহেতু নাপায় ন, 12 মাহে খৰালিহে হয়, মানে ছিজনলো হয়। আৰু সেইটো কাৰণে ভাবিলোঁ একেলগে মিক্স কৰি থওঁ, তেতিয়া বেছি ভাল লাগিব। আৰু ধুনীয়াকৈ এনেকৈ ছিঙি ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ ছিঙি দেখিছেনে ইমান ধুনীয়াকৈ হৈ আছে নহয়। সঁচাকৈ বহুত ঔষধি গুণ আছে ভেদাইলতা আৰু মানিমুনি, নৰসিংহ পাত। আৰু এতিয়া মই ধুনীয়াকৈ ধুই লৈছোঁ। এইফালে দেখিছেনে, যিহেতু বালি থাকে বহুত ভালকৈ ধুব লাগে। আৰু শুকোৱাৰ পিছতো মানে তিতিবলৈ নোৱাৰি, তিতাটো নহয় ন, সেইটো কাৰণে ধুনীয়াকৈ ধুই লৈছোঁ। বালিখিনি ভালকৈ আঁতৰাব লাগিব। আৰু এয়া খৰাহিত দেখিছেনে, মই ধুনীয়াকৈ এতিয়া ৰ'দত দি দিম। আৰু ভিডিঅ'টো কেনেকুৱা পালে ক'বচোন বাৰু। যদি ভাল পালে লাইক কৰিব, আৰু লগতে ৰুমি MS ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।